অসমৰ 200 বছৰীয়া চাহ শিল্পক বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাৰ অনন্য প্ৰয়াস ৮,০০০ শিল্পীয়ে কপাব সৰু সজাই প্ৰস্তুতি তুংগত উঠিছে ঝুমুৰ বিনন্দিনীৰ ২৫ কোটি টকাৰো অধিক বাজেট ঝুমুৰ বিনন্দিনীৰ বাবে মাজত মাথো কেইটামান দিন বাকী জিলাই জিলাই ঝুমুৰ বিনন্দিনীক লৈ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে চাহ বাগিচাৰ মাজে মাজে এতিয়া ঝুমুৰ বিনন্দিনীৰ চৰ্চা ঝুমুৰ বিনন্দিনীৰ প্ৰস্তুতিৰ বুজ ল'বলৈ বৃহস্পতিবাৰে সৰুসজাত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা এটা অন্যতম বাৰে ৰহণীয়া বৰ্ণাঢ্য সংস্কৃতি চাহ জনজাতি আদিবাসী সমাজৰ এক কৰম পৰৱৰ লগত সংগতি ৰাখি তেখেতসকলে এই নৃত্য পৰিৱেশন কৰে সেয়া হৈছে ঝুমুৰ সেই ঝুমুৰৰ মাদকতা মাদলৰ সেৱে সেৱে এক বৰ্ণাঢ্য পৰিৱেশ আমি উপস্থাপন কৰিম অহা ২৪ ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়া এই সৰুসজাই ষ্টেডিয়ামত সৰুসজাইত ২৪ ফেব্ৰুৱাৰী সন্ধিয়া এই ঝুমুৰ বিনন্দিনীয়ে গঢ়িব বিশ্ব ৰেকৰ্ড জিলা পৰ্যায়ৰ আখৰা সম্পূৰ্ণ হৈ অহা ২০ ফেব্ৰুৱাৰীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ঝুমুৰ শিল্পীসকল ৰাওনা হ'ব গুৱাহাটীলৈ আৰু ২১, ২২ আৰু ২৩ ফেব্ৰুৱাৰীত ৮,০০০ শিল্পীয়ে সৰুসজাইত কৰিব চূড়ান্ত আখৰা এই শিল্পীসকলৰ বাবে ইতিমধ্যে গুৱাহাটীৰ বহুকেইখন হোটেল বুক কৰিছে সংশ্লিষ্ট বিভাগে প্ৰতিখন জিলাৰ পৰা জিলা প্ৰশাসনৰ তত্বাৱধানত গুৱাহাটীলৈ আনিব শিল্পীসকলক আমাৰ বিভিন্ন যিসমূহ হোটেল আছে সেই হোটেলসমূহ ইতিমধ্যে আমি বুক কৰিছোঁ আমাৰ শিল্পীসকলক ৰাখিবৰ কাৰণে তেখেতসকলক ৰাতিপুৱাই হোটেলৰ পৰা আমি লৈ আনিম আমাৰ ইয়াতে তেওঁলোকক ব্ৰেকফাষ্ট কৰোৱাৰ ব্যৱস্থা কৰা হ'ব ইয়াতে তেওঁলোকে ব্ৰেকফাষ্ট কৰি দিনটো তেওঁলোকে অনুশীলন কৰিব দিনৰ মধ্যভাগত ইয়াতে দুপৰীয়াৰ আহাৰ তেওঁলোকে গ্ৰহণ কৰিব আৰু সন্ধিয়া ইয়াত আহাৰ গ্ৰহণ কৰি তেওঁলোকে নিজ নিজ থকা স্থানলৈ তেওঁলোক ঘূৰি যাব ঝুমুৰ বিনন্দিনীৰ সমান্তৰালভাৱে এডভান্টেজ আসাম 2.0ক লৈও এতিয়া পূৰ্ণোদ্যমে চলিছে প্ৰস্তুতি বিনিয়োগকাৰী সন্মিলনত নতুন উদ্যোগীসকলক অধিক গুৰুত্ব দিয়াৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে বৃহৎ বিনিয়োগৰ সমান্তৰালভাৱে যিসকল ক্ষুদ্ৰ বিনিয়োগকাৰী ক্ষুদ্ৰ উদ্যোগী নতুন এণ্টাৰপ্ৰেনিয়ৰ তেখেতসকলকো সমান গুৰুত্ব সহকাৰে আমি এই এডভান্টেজ আসামত তেওঁলোকক আমি গুৰুত্ব প্ৰদান কৰিম ইফালে আগন্তুক এডভান্টেজ আসাম 2.0 আৰু ঝুমুৰ বিনন্দিনীৰ প্ৰস্তুতি সন্দৰ্ভত বিজেপিৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৰঞ্জিত কুমাৰ দাসৰ সৈতে কেইবাগৰাকীও বিধায়ক আৰু দলীয় কৰ্মীৰ নেতৃত্বত অনুষ্ঠিত হ'ল বৈঠক সুপৰিকল্পিত আৰু সফলভাৱে দুয়োটা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ সাজু হৈছে সকলো ২৪ তাৰিখে ঝুমুৰ আৰু এডভান্টেজ আসামৰ কাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীলৈ আহিব গতিকে আমাৰ দলৰ এটা প্ৰস্তুতি থাকে আজি দলৰ বিভিন্ন বিধায়ক তথা দলৰ সতীৰ্থসকল আমাৰ ৱাৰ্ড কমিছনাৰসকলৰ লগত আমি আলোচনা কৰিছোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিলে আমাৰ দলৰ যিখিনি দায়িত্ব আমাৰ কৰ্মীসকলৰ যি উৎসাহ সেইটো কেনেধৰণে আমি কৰিম এই গোটেইখিনি কথা আলোচনা কৰিম মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়ককে ধৰি এডভান্টেজ আসাম 2.0 আৰু ঝুমুৰ বিনন্দিনীক লৈ ব্যস্ত থকাৰ মাজতে শাসকীয় দলৰ দিছপুৰৰ বিধায়ক অতুল বৰাৰ সতৰ্কবাণী চৰকাৰলৈ বিনিয়োগৰ নামত প্ৰদূষিত উদ্যোগ স্থাপন কৰিব নোৱাৰিব প্ৰদূষণ নোহোৱা উদ্যোগ স্থাপন হওক অসমত এডভান্টেজ আসামৰ কোনো ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত যাতে গছ গছনি কাটি ইণ্ডাষ্ট্ৰী হোৱা আমাৰতো মুকলি ঠাই বহুত আছে আৰু কিছুমান ইণ্ডাষ্ট্ৰীৰ চৰণচৰতো পাৰে ইচ্ছা কৰিলে তলৰ পৰা যদি ফাউণ্ডেশ্যন যদি দলং হ'ব পাৰে নদীৰ ওপৰত তেন্তে চৰণচৰতো মস্ত মস্ত ইণ্ডাষ্ট্ৰী কাৰণ সেইবিলাক অজস্ৰ লাখ লাখ বিঘা মাটি এনেই পৰি আছে ভিডিঅ' জাৰ্নেলিষ্ট হৰি বড়োৰ সৈতে বিৰুৎপল খেঞ্চুৱাৰ ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা